নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। CBIৰ আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে। আৰু এই গোচৰ ৰুজু হৈ থকাৰ স্বত্তেও কেনেকৈ বিৰোধী দলপতি হ'ব পাৰিলে, আৰু এই বিস্ফোৰক অভিযোগ তুলিছে শ্বেৰমান আলী আহমেদে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, CBIৰ আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। LOC কেলেংকাৰীৰ সন্দৰ্ভত 12B IPC 420 IPC ধাৰাৰ অধীনত গোচৰ ৰুজু হৈ আছে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে। আৰু এই গোচৰ ৰুজু হৈ থকাৰ পিছতো কেনেকৈ দেৱব্ৰত শইকীয়া বিৰোধীৰ দলপতি হ'ব পাৰিলে, দেৱব্ৰত শইকীয়াৰনো আচলতে কি যাদু আছে, এই বিস্ফোৰক অভিযোগ তুলিছে ইতিমধ্যে শ্বেৰমান আলী আহমেদে। কেৱল ইমানেই নহয়, পৈদ্যুৎ বৰ্ডলৈকো ইতিমধ্যে তীব্ৰভাৱে সমালোচনা কৰিছে শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলী আহমেদে এই সন্দৰ্ভত কয় যে সাংসদ পৈদ্যুৎ বৰ্ডলৈক আচলতে মৌনবাবা আখ্যা দিব লাগে, যিহেতু নিৰ্বাচনৰ সময়ত সংখ্যালঘু জনতাৰ আগত ঘৰিয়ালৰ চকু পানী টুকে পৈদ্যুৎ বৰ্ডলৈয়ে, আৰু তেওঁ সংখ্যালঘুৰ জাতীয় সংগঠনৰ সভাপতিকেই চিনি নাপায়। আপুনি মনত ৰাখক, সময়ে কাকো কেতিয়াও ক্ষমা নকৰে। দেৱব্ৰত শইকীয়া, পৈদ্যুৎ বৰদলৈ আৰু একাংশই গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচিছে এতিয়া ভয়ংকৰ চক্ৰ। যিহেতু ৰাৱণৰ সোণৰ লংকা ঘৰশত্ৰু বিভীষণৰ বাবেই ধ্বংস হৈছিল, গতিকে আপোনালোকো সাৰি যাব নোৱাৰে। এনেদৰে এতিয়া তীব্ৰভাৱে গৰিহণা প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কেইটিমান মুহূৰ্তৰ পূৰ্বে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰলৈকো ইতিমধ্যে এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। আৰু এই পত্ৰখনত কি তথ্য উল্লেখিত হৈছে এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কেইটিমান মুহূৰ্তৰ পূৰ্বে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এখন পত্ৰ লিখি ইতিমধ্যে হিমন্ত চৰকাৰলৈ প্ৰেৰণ কৰিছে। দৰাচলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ বিশেষ পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ। ছিংগাপুৰৰ শুনানিৰ পিছতে গৰিমা গাৰ্গে এখন বিশেষ পত্ৰ লিখি ৰাজ্য চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। আৰু এই পত্ৰখনত স্পষ্টভাৱে লিখা হৈছে যে দোষীক সৰ্বোচ্চ পৰ্যায়ৰ শাস্তি দিয়া হওক, ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্যত দৃষ্টি ৰাখক, কূটনৈতিক আৰু আইনী পদক্ষেপ গ্ৰহণ কৰক, সম্পূৰ্ণ আৰু স্বচ্ছভাৱে সকলো তদন্ত হওক। আমাক মুঠতে সত্যটো লাগে, অৰ্থাৎ আমাক আমাৰ জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণটো লাগে। এনেদৰে এতিয়া এখন বিশেষ পত্ৰত স্পষ্টভাৱে উল্লেখ কৰি কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শীততো এতিয়া থমকি নৰয় প্ৰশাসন, আৰু প্ৰশাসনে দিনে নিশাই এতিয়া চলাই আছে বুলডোজাৰ। আৰু তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় 879টাকৈ পৰিয়ালৰ ঘৰত চলিবলৈ গৈ আছে উচ্ছেদ অভিযান। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, শীততো থমকি নৰয় বুলডোজাৰ, ৰাজ্যত চলিয়ে থাকিব ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান। এইবাৰ আন এক বৃহৎ উচ্ছেদৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে চৰকাৰ। বেদখলকাৰীৰ কবলত থকা 1500 বিঘা ভূমিত চৰকাৰে চলাব উচ্ছেদ অভিযান। যিহেতু ইতিমধ্যে বেদখলকাৰীক বান্ধি দিয়া হৈছে 23 জানুৱাৰী পৰ্যন্ত সময়সীমা। আৰু ঠিক এইবাৰো গাঁৱে গাঁৱে ঘৰ বাৰী ভাঙি নিবলৈ ইতিমধ্যে জাননী আঁৰি দিছে প্ৰশাসনে। আৰু যদিহে তেওঁলোকে চৰকাৰী ভূমি এৰি নাযায়, তেন্তে 879টাকৈ পৰিয়ালৰ ঘৰত চলিব বুলডোজাৰ। দয়া নাই ক্ষমা নাই নীতিৰে যোগীঘোপাত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। কৰেয়া পাহাৰ গাঁও, ভাৰালকুণ্ডি বিল গাঁৱত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতি। কেৱল ইমানেই নহয়, কনৰা বিল আৰু দলনি বিলৰ বেদখলকাৰীকো ইতিমধ্যে বান্ধি দিয়া হৈছে ডেডলাইন। মুঠতে যি কি নহওক, শীততো কোনোপধ্যে থমকি নৰয় উচ্ছেদ অভিযান। ৰাজ্যত ধাৰাবাহিকভাৱে চলিয়ে থাকিব অনিৰ্দিষ্ট কাললৈ বুলডোজাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছ দল ত্যাগ কৰা নেতা তথা ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দেৱব্ৰত শইকীয়াৰ সন্দৰ্ভত ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰে কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মই আচলতে মেৰুদণ্ড পোন কৰি জীয়াই থকা ব্যক্তি, মই কাৰো গোলামী কৰিব নোৱাৰোঁ। আচলতে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ কথামতে কাম কৰিছে, কিন্তু মই নহয়। দেৱব্ৰত শইকীয়াই ইতিমধ্যে হেৰুৱাই পেলাইছে ধৈৰ্য, কিন্তু মই
দেৱব্ৰত শইকীয়াৰ গোলাম নহয়। লগতে মই দেৱব্ৰত শইকীয়াৰ কথাত উঠা বহা নকৰোঁ। পাৰিলে মই উঠা বহা কৰিম মাথো সংখ্যালঘু ৰাইজৰ কথাতহে। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সৰব হৈ এনেদৰে ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে ইয়াৰ উপৰিও কয় যে মই নিজে কংগ্ৰেছত যোগদান কৰিবলৈ যোৱা নাছিলোঁ। আচলতে মোক নিমন্ত্ৰণ কৰিহে নিয়া হৈছিল। সহ্যৰ সীমা অতিক্ৰম কৰাত মই বাধ্য হৈছিলোঁ পদত্যাগ কৰিবলৈ। এই মন্তব্য কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ লাখ লাখ কৃষকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। 22 নং কিস্তিৰ ধন পাবলৈ প্ৰকৃত কৃষকসকলে কৰিব লাগিব 3টাকৈ বিশেষ কাম। আৰু এই সন্দৰ্ভত কি 3টা কাম কৰিব লাগিব সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। PM কিষাণৰ ধন লাভৰ বাবে আপুনি এতিয়াই কৰিব লাগিব 3টাকৈ বিশেষ কাম। যিহেতু শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে PM কিষাণৰ 22 নং কিস্তিৰ ধন। হয়তো ফেব্ৰুৱাৰী মাহতে 22 নং কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। একাউণ্টত 2000 টকা লাভ কৰিবৰ বাবে আপুনি আজিয়ে কৰিব লাগিব 3টাকৈ কাম। PM কিষাণৰ ধন লাভ কৰিবৰ বাবে eKYC কৰাটো একেবাৰে বাধ্যতামূলক। আৰু নতুনকৈ আবেদন কৰিব বিচৰাসকলে বনাই লওক প্ৰথমতে ফাৰ্মাৰ ID আৰু তাৰ লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ। ইয়াৰ উপৰিও 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব আপুনি eKYC আপডেট। পোনপ্ৰথমে আপুনি ভিজিট কৰিব লাগিব PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আৰু ৱেবছাইটত গৈ লগইন কৰিব লাগিব আৰু তাতে eKYC অপশ্যনত ক্লিক কৰক। আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি চাৰ্চ কৰিব লাগিব আপুনি। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ আৰু এনেদৰে আপুনি ঘৰতে বহিয়ে সম্পূৰ্ণ কৰিব পাৰিব eKYCৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। 26ৰ নিৰ্বাচনত কংগ্ৰেছ দলক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে ইতিমধ্যে সংখ্যালঘু জনতাই। সংখ্যালঘু জনতাৰ ফালৰ পৰা আৰু কি মন্তব্য কৰা হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কংগ্ৰেছৰ নেতা মন্ত্ৰীসকলে মুছলমানৰ ভোট লৈয়ে MP আৰু বিধায়ক হয়, কিন্তু এটা সময়ত তেওঁলোকে মুছলমানকে চিনি নাপাওঁ বুলি মন্তব্য কৰি দিব পাৰে। মুছলমান কোন হয় নিৰ্বাচনৰ সময়ত এইবাৰ মুঠতে তেওঁলোকক দেখাই দিয়া হ'ব। কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে এতিয়া ক্ষোভ উজাৰিছে সংখ্যালঘু জনতাই। কেৱল ইমানেই নহয়, 26ৰ বিধানসভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু জনতাই। কংগ্ৰেছে ৰেজাউল কৰিমক কৰা ব্যৱহাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে ইতিমধ্যে সংখ্যালঘু ৰাইজ। 26ৰ নিৰ্বাচনত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব এইবাৰ অসমত। সংখ্যালঘুৰ এলেকাত নিষিদ্ধ ঘোষণা কৰা হ'ব এইবাৰ কংগ্ৰেছ দলক। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে এনেদৰে এতিয়া ক্ষোভ উজাৰিলে সংখ্যালঘু জনতাই। জাতীয় সংগঠন কৰা ব্যক্তিক কৰা অসন্মানৰ প্ৰত্যুত্তৰ দিব মুছলমান ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত। মুছলমান ৰাইজৰ অবিহনে কংগ্ৰেছৰ যিহেতু কোনো অস্তিত্বই নাই আৰু পাৰিলে প্ৰত্যেকজন মুছলমানেই বৰ্জন কৰক কংগ্ৰেছ দলক। মুঠতে যি কি নহওক, 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক একেবাৰে দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ। এয়া আমাৰ স্পষ্ট মন্তব্য। এনেদৰে এতিয়া তীব্ৰভাৱে গৰিহণা প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে সংখ্যালঘু জনতাই। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।